এয়া জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট নহয়, এয়া মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰহে। আজি আদালতত দাখিল কৰা ৭,০০০ পেজৰ ৩,৫০০খন নথিৰ ভিতৰত এটাও হত্যাকাণ্ড বুলি প্ৰমাণ কৰিব পৰা নথিপত্ৰ তাত নাই। এবাৰো IOA ছিংগাপুৰলৈ নোযোৱাকৈ জানো প্ৰমাণ কৰিব পাৰিব এয়া সত্য বুলি? নোৱাৰে, কেতিয়াও নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮৪টা দিন ধৰি অসমীয়া মানুহে বিচৰা ধৰণৰ তদন্ত নকৰি সেইটোক আঁতৰাই থৈ এটা নতুন পৰিস্থিতি তৈয়াৰ কৰি অসমীয়া মানুহৰ আৱেগক লৈ খেলি আছে। শুনকচোন অখিল গগৈ মুখেৰে এবাৰ। নিউজ ডেস্ক AIN লাইভ। ৮৪টা দিনত অসমীয়া মানুহে যিটো বিচাৰি আছে সেইটোক আঁতৰাই থৈ হিমন্ত বিশ্ব শৰ্মাই এটা নতুন পৰিস্থিতিৰ সৃষ্টি কৰি সেই যোৰা ৮৪টা দিনত তাৰ এটাও বস্তু নিবিচাৰি অসমীয়া মানুহৰ আকাংক্ষা পূৰণ কৰাৰ পৰিৱৰ্তে কেনেকৈ বিষয়টোৰ পৰা কাটি খাব পাৰি, ছাইড ল'ব পাৰি, আঁতৰি দিব পাৰি তাৰে পৰিকল্পনা কৰিলে। আজি কিমানটা পেজ আনিছে বুলি কৈছে? আজি প্ৰায় ৭,০০০ পেজ। ৭,০০০ পেজৰ ভিতৰত ৭,০০০টা পেজৰ ভিতৰত আৰু ৩,৫০০খন যি নথি আছে তাত এটাও তাত হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব পৰা নথি নাথাকে। কাৰণ যোৱা ৮৪ দিনত যি তদন্ত কৰিলে সেই তদন্ত হ'ল গোচৰটোৰ মটিভৰ ওপৰত তদন্ত। কিয় এই ঘটনাটো ঘটিলে, হত্যাকাণ্ডটো কিয় ঘটিলে তাৰ ভিতৰৰ কাৰণটোৰ ওপৰতহে কেৱল তদন্ত হৈছে, যে পইচাৰ কাৰণে কৰিলে নেকি, এইটোৰ ওপৰতহে তদন্ত হৈছে। কিন্তু হত্যাকাণ্ড ঘটনা ঘটাটোৰ ওপৰত কোনো তদন্ত নহয়। আপুনি পৃথিৱীৰ কোনো এটা গোচৰ আছে নেকি? এইটোৱে একমাত্ৰ গোচৰ য'ত এটা হত্যাকাণ্ড হোৱাৰ পাছত য'ত হত্যাকাণ্ডটো হৈছে তালৈ IOA এবাৰো নোযোৱাকৈ দিয়া প্ৰথমখন চাৰ্জশ্বিট। পৃথিৱীৰ ভিতৰতে চাগে এইটো ৰেকৰ্ড কৰে এখন চাৰ্জশ্বিট, আৰু কেৱল অসমতে এইটো সম্ভৱ। অসমৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইত এনেকুৱা কাম কৰিলে চৰকাৰে গিৰাই দিব মানুহ। অসমৰ বাহিৰে পৃথিৱীৰ যিকোনো এখন ঠাইত যদি এনেকুৱা ধৰণৰ আভুৱা ভৰা কাম কৰে, মুখ্যমন্ত্ৰী এজনে যদি তেওঁলোকৰ জনতাৰ আটাইতকৈ ডাঙৰ শিল্পীজনক লৈ, আটাইতকৈ জনপ্ৰিয় মানুহজনক লৈ যদি এনেকুৱা নাটক কৰে, তেতিয়াহ'লে চৰকাৰ গিৰাই দিব। আপুনি চাওক, হত্যাকাণ্ড হৈছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। কথাটো আপুনি চাওক, হত্যাকাণ্ড হৈছে সাগৰত, তদন্ত কৰিছে CIDৰ অফিচত। আপুনি কথাটো চাওক, আজিলৈকে এজনো IO বা CIO এতিয়ালৈকে এবাৰৰ কাৰণে ছিংগাপুৰ নগ'ল। আৰে এবাৰো ছিংগাপুৰলৈ নোযোৱাকৈ এজন IOA যদি চাৰ্জশ্বিট দিয়ে, সেই চাৰ্জশ্বিটটোক মইতো ডাষ্টবিনলৈ দলিয়াই পেলোৱাৰ বাহিৰে আমি একো নকৰোঁ। মইতো অকল ডাষ্টবিনলৈ দলিয়াই পেলাম, কাৰণ সেইটো চাৰ্জশ্বিটৰ পৰা কোনো মানুহৰ কেতিয়াও ফাঁচিও নহয়, কোনো মানুহৰ জেলো নহয়। একদম খাটাং কথা। দ্বিতীয় কথা, বাৰম্বাৰ মই কৈ আছোঁ যে বিদেশৰ পৰা যদি তথ্য আনিব লাগে তেতিয়াহ'লে কোৰ্টৰ জৰিয়তে যাব লাগে। CMA কৈ আছে যে নহয় MLATৰ জৰিয়তে যাব লাগে। মই কৈ আছোঁ যে ইতিমধ্যে চেন্নাই কোৰ্টে অৰ্ডাৰ দি থৈছে যে MLATৰ জৰিয়তে গ'লে নহ'ব, MLAT থাকিলেও কোৰ্টৰ জৰিয়তেহে ডকুমেণ্ট আনিব লাগে। CMA কৈ আছে যে নহয়, আমি ছিংগাপুৰৰ পৰা অনা ডকুমেণ্টেই, গভৰ্ণমেণ্টে দিয়া ডকুমেণ্টেই হৈ যাব। এতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টে কৈ আছে যে জুবিন গাৰ্গক হত্যা কৰাই নাই, আৰু আমাৰ ইয়াত চাৰ্জশ্বিট দিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। তেতিয়াহ'লে গভৰ্ণমেণ্টে দিয়া তথ্যৰে কেনেকৈ এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব? এনেকুৱা ভাণ্ডকি ২ নম্বৰী, ৬ নম্বৰী, ৮ নম্বৰী কথা আৰু পৃথিৱীত কেতিয়াও হোৱা নাই। মই ভাবোঁ যে সেইকাৰণে আজি এইটো জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট নহয়, এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ। আজিৰ তাৰিখটোত এইটো নিৰ্বাচনী ইস্তাহাৰ দিছে ২০২৬ৰ নিৰ্বাচনৰ কাৰণে। ২০২৬ৰ নিৰ্বাচনত জিকিবৰ কাৰণে, ২৬ৰ নিৰ্বাচনত যাতে বিজেপিক গাঁৱে গাঁৱে খেদা নিদিয়ে, জুবিন গাৰ্গক তেওঁলোকৰ দিনত মৃত্যুবৰণ কৰোৱাৰ কাৰণে, যাতে গাঁৱে গাঁৱে খেদা নিদিয়ে তাৰ কাৰণে কৰা এটা নাটকৰ বাহিৰে আন একো নহয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।